পাছতেই চিমাৰ্ক স্কুল অসমৰ ৩ নম্বৰখন অনুষ্ঠান য'ত নেকি তুমি এই টাইপৰ টেগ মানে হেৰি পাবা, QR কোড পাবা। গছত QR কোড থকা অসমৰ এইখন হৈছে ৩ নম্বৰ শিক্ষা অনুষ্ঠান পঢ়াই আছে। টিচাৰ্ছ আৰ ডুইং গুড, টিচাৰ্ছ আৰ ডুইং দেয়াৰ জব ভেৰি বিউটিফুলি। কিন্তু দেউতাক মাকে যদি সেই আজি বোলে বাৰ্থডে, কাইলৈ বোলে বিয়া, দিনে ৰাতিয়ে ঘূৰি ফুৰিছে, এইটো নহয়। পেৰেণ্টছ শুড অলছ' বি চিৰিয়াছ। হাই, হেল্ল', নমস্কাৰ। মই দীপজ্যোতি বৰা, দীপজ্যোতি আছামিজ ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আৰু আজি থাম্বনেইল চাই চাগে গম পাইছে মই ক'ত আহিছোঁ বা কিয় আহিছোঁ। বিষয়টো হ'ল আমাৰ বৰঘাট বাইপাছ নগাঁৱৰ চকৰ ওচৰত এখন সুন্দৰ স্কুল, যাৰ নাম চিমাৰ্ক স্কুল। এই চিমাৰ্ক স্কুলত মই আজি উপস্থিত আহিলোঁ। স্কুলৰ কণ ল'ৰা ছোৱালীসকলক আপোনালোকক দেখাম এবাৰ। আৰু স্কুলৰ কৰ্তৃপক্ষ যিজন প্ৰিন্সিপাল আছে, ছাৰৰ সৈতে মোৰ এটা পুৰণা চিনাকি আছে। ছাৰৰ ওচৰত আহিলোঁ, ছাৰৰ লগত দুটা কথা পাতিম আৰু স্কুলখনৰ বিষয়ে কিছু কথা জানিম। আৰু যদি নতুন বছৰত আপোনালোকৰ ল'ৰা ছোৱালী কোন স্কুলত নাম লগাম বুলি বা ক'ত এডমিশ্যন দিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে আপোনালোক আহিব পাৰিব। একদম নিচেই কাষতে আছে আমাৰ বৰঘাট বাইপাছৰ চকটোৰ একদম লগতেই আছে, যিখন আপোনাৰ নাম হ'ল চিমাৰ্ক। এই স্কুলখন বহুত পুৰণা হয়। 2016-17 পিছতেই হয়তো স্থাপিত কৰিছিলে। ইয়াত আছে আমাৰ ভিতৰত যি প্ৰিন্সিপাল ছাৰ আছে, তেখেতৰ লগত আমি কথা পাতিম। আহক স্কুলখনৰ বিষয়ে কিছু কথা আমি জানো। আৰু সেইখনেই যিখন চিমাৰ্ক স্কুল আপোনালোকক স্ক্ৰীণত দেখা পাই আছে। আৰু আপোনালোক যদি বৰঘাট চাৰিআলিৰ ফালৰ পৰা আহে, বৰঘাট চকৰ পৰা উৰিয়া গাঁও বাইপাছলৈ যাওঁতে এইটো ৰাস্তাত পোৱা যাব। সোঁহাতে বাওঁহাত এই স্কুলখন থাকিব। আৰু উৰিয়া গাঁও ছাইডৰ পৰা আহিলে বাওঁহাতে এই চিমাৰ্ক স্কুলখন আপোনালোকে দেখা পাব। স্কুলখনৰ ভিতৰত সুন্দৰকৈ ভানৰো ব্যৱস্থা আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আমাৰ স্কুলখনৰ কিছু বৈশিষ্ট্য আছে। স্কুলখন আপোনালোকে দেখিলেই গম পাব। সোমাই আহিছোঁ যেতিয়া আপোনালোকে দেখিছে চাগে, চাৰিওফালে আপোনাৰ তেখেতে গছপুলি তেখেতে ৰোপণ কৰিছে। আৰু ইয়াৰ ডাঙৰ কথাটো হ'ল, মই দেখাম আপোনালোকক ইয়াৰ ভিডিঅ'টোৰ অকণমান পিছলৈ আপোনালোকক দেখাম কি বস্তুটো হ'ল, তেখেতে নতুনকৈ ভাৰতবৰ্ষত যিমান আমৰ প্ৰজাতি আছে, আম গছৰ যিটো আমি ফল খাওঁ আম, এই ফলৰ যিমান প্ৰজাতি আছে গোটেই প্ৰজাতিখিনি এই স্কুলখনত তেখেতে ৰোপণ কৰিছে। পিছফালে বহুত ডাঙৰ তেওঁৰ এখন বাগিচা আছে, যিখনত তেওঁ বিভিন্ন ধৰণৰ গছৰ তেওঁ ৰোপণ কৰিছে। আৰু আপোনালোককো মই দেখাই যাম, কাৰণ স্কুলখনৰ বাউণ্ডেৰীটো আপোনালোকে এবাৰ চাওক। স্কুলখনৰ সৌন্দৰ্যটোৱে তেখেতে বহুত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে। আৰু কণ শিশুসকলক সৰুৰ পৰাই সেই শিক্ষাটো তেওঁ দিছে যে পৰিৱেশটো কেনেকৈ আমি বচাই ৰাখিব লাগিব, গছ গছনিৰ মাজত আমি থাকিব লাগিব, সেই শিক্ষাটো তেওঁ দিছে ষ্টাৰ্টিঙৰ পৰাই। আৰু স্কুলখনৰ বিষয়ে আমি কিছু কথা ভালদৰে ভিতৰত গৈ পেলাই গম পাওঁ। আহক। হয়, আপোনালোকক বৰ্তমান মই চিনাকি কৰাই দিব ওলাইছোঁ। চিমাৰ্ক যি স্কুলখনত মই আজি উপস্থিত আছোঁ, এই স্কুলখনৰ স্বত্বাধিকাৰী বুলি ক'ব লাগিব, স্কুলখনৰ প্ৰিন্সিপাল যিজন আছে, দাদাৰ সৈতে কথা পাতিম আৰু আপোনালোকক কিছু কথা স্কুলখনৰ বিষয়ে জনাম। আহক। দাদা নমস্কাৰ। নমস্কাৰ। হয়, ভালে আছে? চলি আছোঁ। নতুন বছৰৰ শুভেচ্ছা দিলোঁ আপোনাক। ধন্যবাদ, তোমালোকে শুভেচ্ছা থাকিলে। আপোনাৰ এই স্কুলখন চিমাৰ্ক স্কুল আচলতে 2018ত এষ্টাব্লিছ হোৱা এখন স্কুল। হয়, চিমাৰ্ক স্কুল 2018ত এষ্টাব্লিছ হোৱা এখন ইংলিছ মিডিয়াম স্কুল। আৰু একচুৱেলি দিছ ইজ এ ভেৰি নাইচ ইনিচিয়েটিভ। আমাৰ এই ষ্টুডেণ্টবিলাকৰ ভিতৰত বা এই লোকেলিটিৰ মানুহবিলাকৰ ভিতৰত ইংলিছ এডুকেশ্যনৰ এটা ধাৰা এটাৰ সৃষ্টি কৰাৰ কাৰণে আমি কৰা এটা যিটো ইনিচিয়েটিভ আছিল 2018ত, আৰু উইথ 18 ষ্টুডেণ্টছ আমি আৰম্ভ কৰিছিলোঁ। এতিয়া আমি যথেষ্টখিনি আগলৈ গৈছোঁ। আৰু এই যিটো ধাৰা আমি ভাবিছোঁ কি আমি ছাকচেছফুলি ইমপ্লিমেণ্ট কৰিব পাৰিছোঁ। উই আৰ ভেৰি উই এচিভ আৱাৰ গ'ল। আমাৰ গ'লত আমি উপনীত হৈছোঁ। আৰু ধুনীয়াকৈ স্কুলখন এতিয়া মই দেখোঁ বিউটিফুলি ৰান হৈছে, ধুনীয়াকৈ চলি গৈছে। আৰু আই থিংক পেৰেণ্টছ আৰ ছেটিছফাইড। আমি পেৰেণ্টছসকলে যিটো বস্তু বিচাৰিছে বা এজন পেৰেণ্টছৰ নৰ্মেল যিটো ৰিকুৱাৰমেণ্ট থাকে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে খুব ধুনীয়াকৈ অংক কৰক, সমাজ বিদ্যা পঢ়ক, ছ'চিয়েল ষ্টাডিজ,
ইংলিছ এণ্ড গ্ৰামাৰ এই টাইপৰ যিখিনি বস্তু গাৰ্জেণ্টে বিচাৰে মোৰ ল'ৰাটো অভাৰঅল খেলা ধূলা স্পৰ্টছ বা মিউজিকেল এক্টিভিটিজ সকলোখিনি কৰক এই গোটেইখিনি বস্তু ল'ৰা ছোৱালীখিনি আমি দেখাত খুব ধুনীয়া এটা এচিভমেণ্ট এটা হোৱা আমি দেখা পাইছোঁ। বৰ্তমান স্কুলখন আপোনাৰ কিমান চনত স্থাপিত হৈছিলে? এখন 2018 স্কুল। আমি 2018 হয় 18 ষ্টুডেণ্ট লৈ পেলাই আৰম্ভ কৰা স্কুলখন এতিয়াতো আমাৰ 6 বছৰ 7 বছৰ হৈ গ'ল। হয় 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 আৰু গভমেণ্টে ইতিমধ্যে অলৰেডি পাৰ্মিশ্যন ওলাল অফিচিয়েল যিবিলাক কাম থাকে। আজিকালি খুব ডাঙৰ এটা সমস্যা হৈছে কি যে কিছু স্কুল এখনৰ ক্ষেত্ৰত অফিচিয়েল যেতিয়া ডকুমেণ্ট নাথাকিব তেওঁলোকে স্কুলখনৰ ষ্টুডেণ্টবিলাকক আজিকালি যিটো আপাৰ কাৰ্ডত ইণ্ট্ৰডাকশ্যনৰ পৰা আদি কৰি পেলাই এইবিলাক কথা নাথাকিব। গতিকে এই সমস্যাবিলাক আচলতে মই ভাবোঁ কি সকলোবিলাক শিক্ষা অনুষ্ঠানে এইটোত খুব গুৰুত্ব দিব লাগে। এখন স্কুল এষ্টাব্লিছমেণ্টৰ ইমিডিয়েটলি পিছতে তেওঁলোকে আচলতে অফিচিয়েল কামবিলাক শেষ কৰিব লাগে। আৰু আমিও ঠিক সেইধৰণে আমি 2017 মাৰ্চতে আমাৰ স্কুলৰ অফিচিয়েল কাম আমি শেষ কৰি লৈছিলোঁ 18ত এষ্টাব্লিছমেণ্ট কৰিবলৈ। আৰু যাৰ কাৰণে এতিয়া ভাল হ'ল আমাৰ প্ৰত্যেক ল'ৰা ছোৱালীবিলাকক অফিচিয়েলি যিমানবিলাক কাম কাজ আছে সকলোখিনি আমি কৰি যাব পাৰিছোঁ ছাকচেছফুলি। হয় বৰ্তমানলৈকে আমাৰ আপোনাৰ স্কুলত বৰ্তমান ষ্টুডেণ্ট কিমান ক্লাছ কিমান আছে? এতিয়া চোৱা আমি গভমেণ্ট যিটো পাৰ্মিশ্যন লৈছোঁ আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে কিন্তু আমি একেলগে কিবা অন্যবিলাক বিজনেছ মাইণ্ডেড যিবিলাক স্কুল ইয়াত এটা খুব ডাঙৰ কথা ক'ব লাগিব যে ইয়াত এটা বিজনেছ মাইণ্ড নাই। দেয়াৰ ইজ ন' বিজনেছ মাইণ্ড। আমাৰ ঘটনা হৈছে কি যে জীৱনৰ বিয়লি বেলা ছাত্ৰ ছাত্ৰীবিলাকক মই অলপমান ইংৰাজী শিকাওঁ আৰু ইংৰাজী এডুকেশ্যনটো সিহঁতৰ মাজত লৈ যাওঁ এইটোহে মোৰ উদ্দেশ্য। গতিকে গভমেণ্টৰ পাৰ্মিশ্যন যদিও আমি হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে লৈছোঁ তথাপিও কিন্তু আমি প্ৰথম যিটো ক্লাছ আছিল আমাৰ 2018ত এষ্টাব্লিছ কৰা নাৰ্চাৰী সেই ক্লাছটো যিমান আগলৈকে আমি লৈ যাওঁ এটা বেটছকৈ আগলৈ লৈ গৈ আছোঁ। এইটো নহয় যে আমি কিবা আছামিজ মিডিয়াম ইংলিছ মিডিয়াম দুইটা মিডিয়াম একদম পূৰা 1 পৰা 12 চব আছে আপোনালোক আহক ল'ৰা ছোৱালী এইটো টেণ্ডেঞ্চি আমাৰ মাজত নাই। আমাৰ মাজত আছে যে ল'ৰা ছোৱালীখিনি শান্তিৰে এটা নিৰ্দিষ্ট খুব ধুনীয়া বাতাবৰণৰ মাজত ভালকৈ কিবা এটা এডুকেশ্যন দিওঁ যিটোৱে সিহঁতৰ ভৱিষ্যতৰ কাৰণে কামত আহিব। আৰু সেইকাৰণে আমি এতিয়া এইবছৰ 6 অহা বছৰ 7 তাৰপিছৰ বছৰ 8 আমি তেনেকৈ লাহে লাহেহে গৈ থাকিম ধীৰে সুস্থিৰে। হয় হয় আৰু আপোনাৰ এই বস্তুটো দেখিবলৈ পাইছোঁ যে আপুনি প্ৰথম যেতিয়া নাৰ্চাৰী বা প্ৰি নাৰ্চাৰী যিখিনি আমাৰ ষ্টুডেণ্ট আপুনি যেতিয়া স্কুলখন প্ৰথম খুলিছিলে তেতিয়া আপোনাৰ স্কুলৰ যিমানখিনি ষ্টুডেণ্ট আছিল প্ৰতি বছৰে আপুনি এটা ক্লাছকৈ আপুনি ডাঙৰ কৰিছোঁ। আৰু লগতে এনেকুৱা কথা আমি লিমিটেড ছিটহে দিওঁ। ধৰা লিমিটেড ছিট মানে হোৱাট উই মিন বাই লিমিটেড ছিট আমি প্ৰথম বছৰ 11জন ষ্টুডেণ্টকহে নাৰ্চাৰীত ছিট দিছোঁ। তাৰপিছতে গৈ 14 16 এক্সপেৰিমেণ্টেল বেচিছত কিমান নিব পাৰোঁ। এইবাৰ ধৰা আমি 30 ষ্টুডেণ্টক আমাৰ টাৰ্গেট আছে আৰু অলৰেডি আমি হয়তো 21 ছিট আমি দি দিছোঁ ফৰ্ম দি দিছোঁ। তাৰমানে আল্টিমেটলি আমি 30টাক দিম। আৰু এই স্কুলখন আমি এনেকুৱাকৈ ৰাখিম তাৰমানে এটা ছেকশ্যন এটা ক্লাছ মানে এটাহে ছেকশ্যন ইয়াত দুটা ছেকশ্যন ভৱিষ্যতে আমি কেতিয়াও নকৰিম। আৰু ষ্টুডেণ্ট মানে মেক্সিমাম কেপাচিটি নাৰ্চাৰী বা কেজি 30জন ষ্টুডেণ্টহে মানে এটা ছেশ্যনত আমাৰ এইখন স্কুলত 30জন ষ্টুডেণ্টেহে নাৰ্চাৰীত পঢ়িব পাৰিব। তাতকৈ বেছি ষ্টুডেণ্ট আমি নিদিওঁ। আৰু নাৰ্চাৰীত বোলে আৰু 20জন আহিছে কাৰণে ছেকশ্যন এটা বঢ়াই দিওঁ সেইটো নহয়। আমি ছেকশ্যন তেনেকুৱাকৈ বঢ়াই আমি সেইটো টাইপৰ কাম নকৰিম। যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি আৰু সেইখিনিৰ ভিতৰতে কিন্তু এডুকেশ্যন কোৱালিটি এডুকেশ্যন আমাৰ প্ৰায়ৰিটিয়ে হৈছে কি কোৱালিটি এডুকেশ্যন দিয়া। আমাৰ ইয়াত যিবিলাক কিতাপ আমি ইউজ কৰোঁ এইবিলাক হয় হাৰ্পাৰ কলিন্স বা মেকমিলিয়ন এনেকুৱা জাতীয় যিবিলাক মাল্টিনেশ্যনেল কোম্পানী যিবিলাক প্ৰেছক্ৰাইব বুক আছে। এতিয়া ধৰা তুমি ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত দেখিবা মেক্সিমামত কলিন্সৰ হাৰ্পাৰ কলিন্সৰ বা মেকমিলিয়নৰ কিতাপ। তুমি যদি খুশবন্ত সিঙৰ কেতিয়াবা প্ৰবন্ধ কিবা পঢ়া তাত খুশবন্ত সিঙে কৈছিলে যে মোৰ জীৱনৰ প্ৰথমখন কিতাপ আছিলে কলিন্সৰ যিখন মেথমেটিক্সখন তেওঁ কৈছিলে খুশবন্ত সিঙে। তাৰমানে কি হৈছে এইবিলাক কিছুমান ইণ্টাৰনেশ্যনেল ইউৰোপিয়ান কাণ্ট্ৰি মাল্টিনেশ্যনেল কোম্পানীবিলাকৰ যিবিলাক কিতাপ এইবিলাকৰ কিতাপবিলাক ডিজাইন কৰা ষ্ট্ৰাকচাৰবিলাকেই অলপ সুকীয়া। আমি গতিকে ভাল কোৱালিটি এডুকেশ্যন এটা দিম ল'ৰা ছোৱালীখিনি কামত আহক। আৰু এই স্কুলখন সেইখিনি মানুহৰ কাৰণে নহয় যিখিনি মানুহে ধৰা ভাবিছে মোৰ ল'ৰাটোক এটা বেলেগ এটা ষ্টাইল কিবা এটা বেলেগ হওক ধৰা অদ্ভুত কিবা এটা ঘৰত নপঢ়ালে কিবা এটা মেজিক হওক। স্কুলত ডেফিনেটলি পঢ়াই আছে টিচাৰ্ছ আৰ ডুইং গুড
টিচাৰ্ছ আৰ ডুইং দেয়াৰ জব ভেৰি বিউটিফুলি। কিন্তু দেউতাক মাকে যদি সেই আজি বোলে বাৰ্থডে, কাইলৈ বোলে বিয়া, দিনে ৰাতিয়ে ঘূৰি ফুৰিছে, এইটো নহয়। পেৰেণ্টছ শুড অলছ' বি ছিৰিয়াছ। আজিকালি গোটেই লাৰ্ণিং প্ৰচেছটোৱে তেনেকুৱা, পেৰেণ্টছো ছিৰিয়াছ আৰু স্কুলো ছিৰিয়াছ। আৰু তেনেকুৱা হ'লেহে ষ্টুডেণ্টবিলাকৰ মই ফিল কৰোঁ যে ভাল হ'ব। আৰু ইয়াত ভাল হোৱা মই দেখা পাইছোঁ। আৰু এটা বস্তু আপোনাৰ তাত দেখিবলৈ পাইছোঁ, যিটো পৰিৱেশ আপুনি স্কুলখনত দিছে, গঢ়িছে, আৰু যিটো আপোনাৰ প্ৰাকৃতিক যিটো আপুনি গছ পুলি ৰুই যি পৰিৱেশটো আপুনি ধুনীয়া কৰি তুলিছে, ইয়াৰ মানে আপুনি যিটো চিন্তাটো। তোমাক মই এটা খুব ইম্পৰ্টেণ্ট কথা এটা, ভাল কথা এটা উলিয়াইছা তুমি। তোমাৰ আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অভয়াপুৰী কলেজ বা MC কলেজ, মাধৱ চৌধুৰী কলেজ যে আছে বৰপেটাত, সেয়া কলেজ, এই দুইখন মহাবিদ্যালয়ৰ পাছতেই চিমাৰ্ক স্কুল অসমৰ 3 নম্বৰখন অনুষ্ঠান, য'ত নেকি তুমি এই টাইপৰ টেগ মানে হেৰি পাবা, QR কোড পাবা। গছত QR কোড থকা অসমৰ এইখন হৈছে 3 নম্বৰ শিক্ষা। কি কৰিছোঁ, ইয়াত থলুৱা যিমানবিলাক প্ৰজাতিৰ ফ্ৰুইটছ আছে, সকলো ফ্ৰুইটছবিলাক ইয়াত প্ৰিজাৰ্ভেশ্যনৰ এটা ইনিচিয়েটিভ আমি লৈছোঁ। আমাৰ লগত তুমি বেলেগ বেলেগ ধৰণৰ মেংগ' ফ্ৰুইটছ আমাৰ গাঁও অঞ্চলত ক'ৰবাত আছে, কিমান জাতৰ আছে, কঁঠাল আছে, জেক ফ্ৰুইটছ আছে, জামুন আছে, তেনেকুৱা সকলোবিলাক গছৰ ইয়াত আছে। আৰু ল'ৰা ছোৱালী এইবিলাক গছৰ ছাঁতে খেলা ধূলা কৰে। আৰু ইহঁতৰ লাৰ্ণিং প্ৰচেছটো ধৰা হেৰিৰ ভিতৰত, ক্লাছৰুমৰ ভিতৰত নাই। ক্লাছৰুমৰ ভিতৰত লাৰ্ণিং নাই। লাৰ্ণিং গোটেই বস্তুটো, গোটেই এনভাইৰনমেণ্ট, গোটেই কেম্পাছটোৰ ভিতৰত আমি লাৰ্ণিংটো সোমাই তুমি দেখিবা আগফালৰ পৰা পাছফাললৈকে ষ্টুডেণ্ট গেটৰ মুখ সোমালেই মানে লাৰ্ণিং আৰম্ভ। এতিয়ালৈকে কিমানমান গছ পুলি আপুনি মানে আম গছ বা ফলজাতীয় এনেকুৱা ইয়াত তোমাৰ আমাৰ তাত বৰ্তমানলৈকে 13 বা 14 ভেৰাইটিজ লোকেল, চব থলুৱা আম 13 মান আছে। তেনেকৈ বেলেগ বেলেগ আছে, জেক ফ্ৰুইটছ আছে, অৰেঞ্জ আছে, সকলোখিনি আছে, বেলেগ বেলেগ ভেৰাইটি। ইয়াত চবতকৈ বেছি আছে আম, 14 বা 15 ভেৰাইটি মান আম। তুমি স্থানীয় যিমানবিলাক ভেৰাইটি আছে, চব ভেৰাইটিবিলাক আমি প্ৰিজাৰ্ভেশ্যন কৰিছোঁ। আৰু আমি এইবিলাক বস্তু ষ্টুডেণ্টৰ লাৰ্ণিঙৰ লগত দি দিছোঁ যে উই শুড প্ৰিজাৰ্ভ আৱাৰ নেটিভ আইটেমছ। আমাৰ নিজৰ থলুৱা বস্তুবিলাক আমি সংৰক্ষণ কৰিব লাগে, আৰু সেইবিলাক যাতে ডেট শুড বি এ লেচন। ষ্টুডেণ্টৰ লাৰ্ণিংটো কিতাপৰ ভিতৰত থ'লে নহ'ব। কিতাপৰ লিমিটেশ্যন আছে, বুকছ হেভ চাম লিমিটেশ্যনছ। গতিকে আৰু বিশেষকৈ আমাৰ ধৰা লাৰ্ণিংটো যদি আমি তেনেকৈ নথওঁ, ক্লাছৰুমৰ ভিতৰত ৰাখি থৈ দিওঁ, আবদ্ধ ৰুম এটাৰ ভিতৰত নহ'ব। এতিয়া চোৱা, এটা কথা কৈছোঁ, দিল্লী ইউনিভাৰ্চিটিত তুমি বহুত দেখিবা ষ্টুডেণ্টে বাহিৰত টিচাৰ আহে, একেলগে বহি পেলাই পঢ়ে। আমাৰ ইয়াত খুব ডাঙৰ এটা প্ৰগ্ৰেম আছে, মেথমেটিক্স ফেষ্টিভেল। ইট ইজ দ্য বিগেষ্ট প্ৰগ্ৰেম, এনুৱেল প্ৰগ্ৰেম অফ আৱাৰ স্কুল। তোমাৰ এই মেথমেটিক্স ফেষ্টিভেল যেতিয়া হয়, তেতিয়া দূৰ দূৰণিৰ বহুত মানুহ আহে। ইভেন গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি পেলাই তেনেকুৱা আমি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, তোমাৰ ইভেন ইন্দিৰা গান্ধী, ভুল হৈছে, নৰ্থ ইষ্ট অপেন ইউনিভাৰ্চিটিৰ পৰা শিক্ষক আহিছে ইয়াত, আহি পেলাই আমাৰ কাম কাজবিলাক চায়। ইভেন তোমাৰ এটা বস্তুৰ কথা কৈ থ'লোঁ যে আমাৰ ষ্টুডেণ্টে এই যিখন ফিল্ড দেখিছা, সেইখন ফিল্ড সিহঁতে ইউজ কৰে টু লাৰ্ণ। আমি ষ্টুডেণ্টক ইয়ালৈ লৈ আহিম, ইয়াৰ ফিল্ডত বা আমাৰ পাছফালৰ স্পেচ আছে, তাতো আমি কৰিব পাৰিম আহি থকা দিনত। কিন্তু লাৰ্ণিংটো আমি ক্লাছৰুমৰ ভিতৰত আবদ্ধ কৰি নাৰাখোঁ। সিহঁতে যাতে টেষ্ট এটা পায়, আৰু সদায় ল'ৰা ছোৱালীয়ে 2টামান ক্লাছ কৰাৰ পিছত 3 নম্বৰ ক্লাছটো কৰিলে বিৰক্তি পায়। গতিকে সেইটো যদি আউটডোৰতো আহি যায়, সিহঁতে অকণমান আকৌ তাতে এনজয় কৰিলে, অলপ ডিফাৰেণ্ট ৱেত কিবা এটা পঢ়িলে, টিচাৰজনেও ক্লাছ এটা তেনেকৈ কৰি পেলাই আমাৰ আৰাম পালে, সেই বস্তুখিনি আমি সুবিধাখিনি ষ্টুডেণ্টক গম পাইছে আপুনি বিশেষকৈ গোটেই স্কুলখনৰ কথাখিনি। আৰু স্কুলৰ ভিতৰত টিচাৰৰ বা ল'ৰা ছোৱালী পঢ়ি থকাৰ পৰিৱেশটো মই আপোনালোকক দেখাই আছোঁ। যদি আপোনালোকে যি নতুন এডমিশ্যন হৈ আছে, যদি আপোনাৰ ল'ৰা ছোৱালীক যদি আপোনালোকে ভাবিছে যে এখন স্কুলত দিওঁ, স্কুল হ'লেই নহ'ব। গতিকে আজিতো বৰ্তমান কম্পিটিশ্যনৰ আৰু এটা খুব ইম্পৰ্টেণ্ট কথা এটা আছে দীপজ্যোতি, মই কৈ থ'ব লাগিব তোমাক যে আমাৰ স্কুলত নিজাববীয়া ভেন আছে, ভেন চাৰ্ভিছ আছে। ইট ইজ ভেৰি বিউটিফুল ভেন চাৰ্ভিছ। আৰু এইবাৰতো আমি 2খন নতুন ভেন ইণ্ট্ৰডিউচ কৰিছোঁ। মই ভেনকেইখনৰ কথা কৈ দিছোঁ। এখন তোমাৰ কচুপিত হৈ পেলাই গুমুঠা গাঁও হৈ ননৈ হৈ পেলাই এনেকৈ উৰিয়া গাঁও চুৰিয়া গাঁও কভাৰ কৰি এখন ভেন আহি আছে। আৰু এখন স্কুল ভেন আহি আছে তোমাৰ আমাৰ কুমাৰ গাঁৱৰ পৰা আদি কৰি পেলাই চুতীয়া গাঁও এইবিলাক ধৰি পেলাই ননৈ হৈ পেলাই এখন ভেন আহি আছে। এই 2খন নতুন ভেন এইবাৰ ইণ্ট্ৰডিউচ হৈ আছে। আৰু এই কৰিবলগীয়া হৈছে, কাৰণ মই দেখিছোঁ এই কিছুদিনৰ ভিতৰত ননৈৰ পৰা বহুত মানুহে আমাক নক কৰিছে যে ছাৰ প্লিজ গিভ মি এ ছিট।
যোৱাকালিও কালি হয়। মৰ্ণিঙো মই ননৈ কোনোবা এজন মানুহৰ উৰিয়া গাঁৱৰ ফলত তেওঁ মানে এটা কথা যে ছাৰ এখন ভেন দিব লাগিব নহ'লে ল'ৰা ছোৱালীখিনি কেনেকৈ যাব কেনেকৈ এই যাব পাব্লিকৰ যিটো ননৈ যিখিনি পাব্লিকৰ ডিমাণ্ড এই ডিমাণ্ডটো ফুলফিল কৰিবলৈ গৈ মই কিন্তু দুখন নতুন ভেনৰ ইণ্ট্ৰডিউচ কৰিছোঁ এই দুটা ৰুটত এখন সিটো চাইডে চলিব এখন এইটো চাইডে চলিব যাতে মানুহখিনি সুবিধা হয় ইয়ালৈ কমিউনিকেশ্যনটো স্মুথ হয় আৰু আমাৰ এক্সিষ্টিং গাড়ীবিলাকতো চলি থাকিব এলং উইথ ডেট এই দুখন নতুনকৈ আমি ইণ্ট্ৰডিউচ কৰিছোঁ এই বছৰ এইটো আপোনাৰ ইয়াতে ষ্টুডেণ্ট যদি আপোনালোকৰ ল'ৰা ছোৱালী আপোনালোকে যদি ইয়াতে দিওঁ বুলি ভাবিছে তেতিয়াহ'লে কোনো অসুবিধা নাই তেখেতসকলৰ নিজা ভান আছে সেই ভানত আপোনালোকে স্কুললৈ আহিব পাৰিব আৰু স্কুলখনৰ পৰিৱেশটোতো আপোনালোকে দেখিছে আৰু ভিতৰৰ পৰিৱেশটো মই আপোনালোকক এবাৰ দেখাই আছোঁ যদি আপোনালোকে এই বছৰত নতুনকৈ আপোনাৰ ল'ৰা ছোৱালীক যদি এডমিশ্যন দিওঁ বুলি ভাবিছে এখন খুব সুন্দৰ স্কুল আমাৰ নিচেই কাষতে ঘৰৰ কাষতেই থকা বুলি আমি ক'ব লাগিব কাৰণ বেছি দূৰ নহয় খুব বেছি 4-5 কিলোমিটাৰ ননৈ অঞ্চলৰ পৰা বা পানীখাটি অঞ্চলৰ পৰা আমাৰ ইয়াতে আছে গতিকে আপোনালোক আহিব পাৰিব নতুনকৈ এডমিশ্যন দিব পাৰিব খুব এখন সুন্দৰ স্কুল পৰিৱেশটো ভাল লাগিলে আৰু বিশেষকৈ প্ৰিন্সিপাল ছাৰৰ পৰা আমি গোটেইখিনি কথা গম পালোঁ আহক আমি বাকী অংশলৈ আগবাঢ়ি গৈ থাকোঁ That is a mango. Long Roman one. Back and door. Okay? Okay. What's it? Hi. L for lion. What? Take a copy and write. Write this. ইয়াতো তলততো মই আপোনালোকৰ ষ্টুডেণ্টখিনি দেখালোঁ এবাৰ ওপৰত আছে ওপৰতো দুটা ক্লাছ আছে তাতো মই দেখাব গৈ আছোঁ আহকচোন এবাৰ ওপৰৰ ক্লাছখিনি চাই আহোঁ বৰ ধুনীয়া স্কুলখন বৰ ধুনীয়া লাগিছে চাই মানে ইয়াতে ল'ৰা ছোৱালীয়ে পঢ়ি ভাল পাব পৰিৱেশটো বিশেষকৈ ভাল এনভাইৰনমেণ্টটো বহুত এটা সুন্দৰ এনভাইৰনমেণ্ট তেওঁ গঢ়ি তুলিছে আৰু ল'ৰা ছোৱালীবিলাকক বিভিন্ন শিক্ষা ইয়াত দিবলৈ তেওঁলোকে চেষ্টাও কৰিছে গছ গছনিৰ পৰা ধৰি পেলাই ফল মূলৰ পৰা ধৰি কিমান বিভিন্ন প্ৰজাতিৰ ইয়াত গছ মূল আছে আপোনালোকক যিহেতু মই দেখাইছোৱেই Okay, now let's read about Mahatma Gandhi. Mahatma Gandhi wrote about his life and his experience in an autobiography titled The डिस्टेंस क्या है मीटर कैपेसिटी क्या है लीटर है ना আৰু weight क्या है ग्राम গোটেই কেইটাৰ ফাৰ্স্ট ইউনিটটো সেম হয় সেকেন্ডটো খালি ডিফাৰেন্ট আছে হয় না এইটো কোন ক্লাছ হয় এইটো ক্লাছ 5 হয় ক্লাছ 5 হয় ইয়াতে আপুনি ক্লাছ কোন ক্লাছ এইটো মেথছৰ হয় মেথছৰ ক্লাছ কৰা হৈছে ক্লাছ 5 তেওঁৰ মেজাৰমেণ্ট চেপ্টাৰটো পঢ়া হৈছে products on a small scale ল'ৰা ছোৱালীখিনিয়ে যিহেতু এই ক্লাছ কৰি আছে গতিকে ক্লাছত বেছি অসুবিধা কৰিব ভাল লগা নাই কাৰণ তেওঁলোকে শিক্ষা টিচাৰে স্কুল তেওঁলোকক পঢ়াই আছে যেতিয়া পঢ়াই আছে মই যোৱাৰ লগে লগে হয়তো তেওঁলোকৰ ক্লাছটো অকণ মিছ হৈ যাব পাৰে সেইটো কাৰণে মই তেওঁলোকৰ লগত বেছি কথা পতা নাই জাষ্ট মই বাহিৰে ওপৰৰ পৰা মই অকণমান আপোনালোকক ভিডিঅ'টো কৰি আনিছোঁ ল'ৰা ছোৱালীখিনি আপোনালোকক ক্লাছটো টিচাৰে কৰাই থাকিলে সেই পৰিৱেশটো মই এবাৰ আপোনালোকক দেখাবৰ কাৰণেহে এই ভিতৰৰ এই ক্লাছখিনি কৰাইছোঁ চিমাৰ্ক স্কুলখনৰ এটা ডাঙৰ বৈশিষ্ট্য আছে যিটো আপোনালোকে শুনিলে হাইৰাণ হৈ যাব সেই স্কুলটো এনেকুৱা ধৰণৰ কথা যে স্কুলত যদি আপোনালোকে ল'ৰা ছোৱালী এডমিশ্যন দিব আহে এডমিশ্যনৰ কোনো ফিজ নাই এডমিশ্যন তেওঁলোকৰ সম্পূৰ্ণ নীল থাকিব এটা ৰেজিষ্ট্ৰেশ্যন ফিজ থাকিব মাত্ৰ ৰেজিষ্ট্ৰেশ্যন ফিজ এটা থাকিব আৰু এডমিশ্যন ইয়াতে কমপ্লিট ফ্ৰী আছে আহক আমি ছাৰৰ পৰা সেই বিষয়ে জানো
ছাৰ আপোনালোকৰ স্কুলখনৰ বোলে এডমিশ্যন ফিজ নাই এডমিশ্যন ফিজ নাই মিনছ মানে ধৰা এটা ওৱান টাইম 500 ৰুপিজ এটা এখন ফৰ্ম নিওঁতে আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ দিছ ইজ ৰেজিষ্ট্ৰেশ্যন ফিজ আৰু দিছ ইজ ওৱান টাইম তাৰমানে এজন ষ্টুডেণ্ট ইয়াত পঢ়িলে আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকে যদি পঢ়ে এই 500 ৰুপিজ ৰেজিষ্ট্ৰেশ্যনটো যে দিছিলে এই ফৰ্ম নিওঁতে এইটোৱে চ' ইট ইজ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ফিজ আৰু আমি দেখা পাওঁ যে পেৰেণ্টছসকলে যেতিয়া এটা 800 8,000 10,000 12,000 এডমিশ্যন ফিজেই নহয় ৰি এডমিশ্যন তাৰমানে এনুৱেল প্ৰত্যেকটো ক্লাছ পাৰ হোৱাৰ পিছত আকৌ এডমিশ্যন ফিজ দিবলগীয়া হয় এই কথাটোৱে গাৰ্জেণ্টক হাইৰাণ কৰে আৰু সেইকাৰণে আমি ইয়াত স্কুলত এডমিশ্যন ফিজ নলওঁ আমি এগেইনষ্ট ডেট ইয়াৰ পৰিৱৰ্তে আমি এটা বস্তু লওঁ এইটো হৈছে কি ধৰক মান্থলি ফিজ লওঁ মান্থলি ফিজটোত আকৌ গাৰ্জেণ্টে ইয়ালৈ আহিব মাহে মাহে দি থাকিব নালাগে আমি কোৱাৰ্টাৰলি কৰিলোঁ ধৰা এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ গতিকে মান্থলি ফিজটো আমি তেনেকৈ 4টা কোৱাৰ্টাৰত ভগাই দিছোঁ গাৰ্জেণ্টে আহি পেলাই দিলে হৈ যায় আৰু মান্থলি ফিজটো মোটামুটি এফৰ্ডেবল আৰু সেই যে 3 মাহৰ মূৰে মূৰে কৰিছে এইটো গাৰ্জেণ্টৰ সুবিধা হৈ গ'ল গাৰ্জেণ্টৰ সুবিধা হয় গাৰ্জেণ্টৰ বহুত সুবিধা হয় তাৰমানে কেতিয়াবা কি হয় এপ্ৰিল মে' জুন এইটো তেওঁলোকে এটা টাইমত এডমিশ্যন দিব লাগে কিন্তু জুলাই আগষ্ট ছেপ্টেম্বৰ যেতিয়া কোৱাৰ্টাৰলি ফিজটো হাতে আহি গ'ল অহাৰ লগে লগে তেওঁলোকে জুলাই আগষ্ট ছেপ্টেম্বৰ 3টা মাহ হাতত সময় পাই গ'ল উইদিন দিছ 3 মান্থছ তেওঁলোকে কোনোবা এটা দিনতে ফিজটো দিলে হৈ দিব পাৰিব আৰু লগালগ তোমাৰ একেলগে গাৰ্জেণ্ট এজনে 10,000 12,000 এটা এফৰ্ড কৰিবলৈ দিগদাৰ পায় গতিকে এনুৱেল এডমিশ্যন ফিজটো নাথাকিল আৰু এইটো প্ৰতিটো ক্লাছৰ কাৰণেই নে চব ক্লাছৰ কাৰণে ফ্ৰম প্ৰি নাৰ্চাৰী টু ক্লাছ 6 এতিয়ালৈকে আমাৰ যিখিনি আছে হয়তো নেক্সট ইয়েৰ ক্লাছ 7 বা ক্লাছ 8 যেতিয়া হৈ যাব তেতিয়া প্ৰত্যেকটো ক্লাছৰ কাৰণে মানে এনুৱেল কোনো এডমিশ্যন আৰু যদি এনেকুৱাও হয় কিছুমান ধৰি লওক 3 মাহৰ মূৰত একেকোবে দিবলৈ অসুবিধা পাব যেতিয়া মানে না মই মাহে দি যাম আমি মাহে দিবলৈ নিদিওঁ কাৰণ আমাৰ তেতিয়া গোটেই ছিষ্টেমটো আমি তেনেকুৱাকৈ সলনি হৈ যাব তেতিয়া আমি সেই ছিষ্টেমটো নসলাওঁ গাৰ্জেণ্টে কোনোবা যদি ভাবে যে মই তেওঁ ঘৰতে মাহে মাহে ৰাখি গ'ল ৰাখি গৈ পেলাই জুলাই আগষ্ট ছেপ্টেম্বৰ চ' ছেপ্টেম্বৰত আহিলে তেওঁ পইচাটো দি দিলে আৰু সেই বস্তুটোত আমি মেইনটেইন কৰোঁ আমাৰ যিটো ইণ্টাৰনেল কোৱালিটি আমি ইণ্টাৰনেল কোৱালিটিটো আমাৰ ইনেক্ট ৰাখি দিওঁ আৰু গাৰ্জেনবিলাকে এইটো বস্তুত খুব ৰেহাই পায় যে এনুৱেল এডমিশ্যন ফিজ বা ৰি এডমিশ্যন মোৰ ল'ৰাটো এইবাৰ বোলে 6ৰ পৰা 7লৈ গ'ল নেক্সট ইয়েৰলৈ যেতিয়া 6ৰ পৰা 7লৈ ষ্টুডেণ্ট যাব তেওঁ তেতিয়া আকৌ আহিব আহি পেলাই সেই সময়ত কিতাপো কিনিব লাগে ইউনিফৰ্মো সলাব লাগে ল'ৰা ছোৱালী আৰু এটা ছেইম টাইম ধৰা প্ৰথম 3 মাহমানৰ এটা কোৱাৰ্টাৰলি ফিজো দিব লাগে সেই সময়তে যদি আকৌ এডমিশ্যন বা ৰি এডমিশ্যনৰ নামত এটা যদি হিউজ এমাউণ্ট পইচা হৈ যায় গাৰ্জেণ্টে বিয়েৰ কৰিবলৈ টান পায় কমন পিপল সেইটো সঁচা কথা কাৰণ একচুৱেলি আমি প্ৰাইভেট স্কুলবিলাকত যেতিয়া আমি দিব যাওঁ বছৰেকত যেতিয়া আপোনাৰ ৰি এডমিশ্যন কৰিবলগীয়া হয় যথেষ্ট কষ্ট পোৱা যায় যিখিনিয়ে পাৰে তেওঁলোকেতো দিব পাৰে কিন্তু যদি ইভেন ইমিডিয়েটলি আফটাৰ কৰোণা মানুহৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো বৰ ঠিক নহয়তো আৰু মই ভাবোঁ কি আৰু এটা কথা মই ভাবোঁ কি স্কুলবিলাকে প্ৰত্যেকখন ভাৰতবৰ্ষৰ বা পৃথিৱীৰ বা এই গাৰ্জেণ্টৰ এই কথাবিলাক অকণ চিন্তা কৰি পেলাই তেওঁলোকে নিজৰ ফাইনেন্সিয়েল পেটাৰ্ণটো ৰেডি কৰিব লাগে ষ্টুডেণ্ট শুড গেট গুড এডুকেশ্যন এইটোৰ কাৰণে গুড এডুকেশ্যন কৰিবলৈ হ'লে মেনেজমেণ্টে ভাল টিচাৰ ৰাখিব লাগিব হু আৰ ভেৰি ধৰা গুড ইন দেয়াৰ কনচাৰ্ণ ছাবজেক্টছ আৰু কনচাৰ্ণ ছাবজেক্টৰ ওপৰত ইণ্টাৰপ্ৰিটেশ্যন লাগিব এইটো খুব ডাঙৰ কথা দেই কনচাৰ্ণ ছাবজেক্ট মানে স্কুলখনত এখন ইংৰাজী মিডিয়াম স্কুল বুলি ক'লে তাত এটলিষ্ট যিবিলাক টিচাৰ ৰিক্ৰুইটমেণ্ট হ'ব সেই টিচাৰবিলাক ইংৰাজী মেজৰ বেকগ্ৰাউণ্ডৰ পৰা আদি কৰি পেলাই তেনেকুৱা হ'ব লাগিব আমাৰ ইয়াততো ইংৰাজী মেজৰৰ 4জন বা 5জন মোৰ লগত আছে মই নিজেওতো ইংৰাজীত মাষ্টাৰ্ছ কৰা হয় আচ্ছা মই তোমালোকৰ ননৈ কলেজত কাম কৰি আহিছোঁ 7টা বছৰ ইংৰাজী পঢ়াই আহিছোঁ চ' তেনেকৈ মেথমেটিক্সৰ ক্ষেত্ৰত মেথমেটিক্সৰ কনচাৰ্ণ ছাবজেক্টৰ মেজৰ থকা টিচাৰ হ'ব লাগিব তেওঁ পাছ আউট হ'ব লাগিব তেনেকৈ ছায়েন্স বেকগ্ৰাউণ্ডৰ হিন্দী ইংৰাজী অসমীয়া প্ৰত্যেকটো ছাবজেক্টৰ একদম মেজৰ ছাবজেক্টৰ পৰা ওলাই অহা ল'ৰা ছোৱালী ল'ব লাগিব তেতিয়াহ'লে ষ্টুডেণ্টৰ কামত আহিব আৰু যিজন টিচাৰ হ'ব মই ভাবোঁ কি মাই ফিলিংছ এজন হৈছে কি এটা ল'ৰা মেট্ৰিকৰ কাৰণে ৰেডি কৰিবলৈ হ'লে টিচাৰজনে এটলিষ্ট 80-85% নিজে মেট্ৰিকত পাছ মাৰ্কছ পোৱা হ'ব লাগিব হয়নে বাৰু তেতিয়া তেওঁ জানিব আজি এজন ল'ৰা ইংৰাজীত বোলে HSLC এক্সামিনেশ্যনত সি গট 85% মাৰ্কছ আচ্ছা সেই মানুহজনে সেই টিচাৰজনে বা এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁ নিজে জানে যে এক্সামিনেশ্যনত 85-90% পাবলৈ কি ধৰণে পঢ়িব লাগিব চ' স্কুলৰ টিচিং পেটাৰ্ণটো সেই ধৰণৰ হ'ব লাগিব বুকছবিলাক ভাল হ'ব লাগিব এডভান্স ষ্টাডিজৰ স্ক'প থাকিব লাগিব এই কথাবিলাক থাকিব লাগিব আৰু অকণ আগতে যিটো কথা ক'লোঁ গাৰ্জেণ্টৰ কাৰণে
অকণমান ৰিলিফ হ'ব লাগিব যে মই এট দ্য এণ্ড অফ এ ছেশ্যন একদম ছেশ্যন যেতিয়া শেষ হ'বলৈ ধৰিব গাৰ্জেনবিলাক চাবচোন পেনিক হৈ যায় 12,000 টকা দিব লাগিব এডমিশ্যন ফিজ ক'ৰ পৰা যোগাৰ হ'ব এই টাইপৰ যিটো পেনিক এই টাইপৰ কৰিব নাপায় এটলিষ্ট আমি এই চিমাৰ্ক স্কুলত এইটো কাম নাই আমি কোনো এডমিশ্যন ফিজ নালাগে এটা সুন্দৰ বাৰ্তা দিলে তেওঁ যে এডমিশ্যন ফিজটো দিয়াৰ সময়ত যি কষ্ট হয় গাৰ্জেণ্টৰ বা আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যেতিয়া আমি পঢ়াবলৈ ইউনিফৰ্ম কিনিবলগীয়া হয় কিতাপ পত্ৰ কিনিবলগীয়া হয় তেনেস্থলত যেতিয়া এডমিশ্যন ফিজটো আমি দিবলগীয়া হয় যথেষ্ট কষ্ট অনুভৱ হয় গতিকে মই নিজেও এজন গাৰ্জেণ্ট হিচাপে কাৰণ মোৰ ল'ৰাও পঢ়ি আছে গতিকে সেই অনুপাতে মই সেই কষ্টটো অনুভৱ কৰোঁ যা হওক যদি আপোনালোকে পৰিৱেশটো চালে ল'ৰা ছোৱালী যে কেনেকৈ শিকি আছে বা স্কুলত টিচাৰে কেনেকৈ ল'ৰা ছোৱালীক শিকাই আছে আপোনালোকক মই গোটেই পৰিৱেশটো দেখালোঁ আৰু স্কুলখনৰ সম্পূৰ্ণ এনভাইৰনমেণ্টেলটো মই আপোনালোকক দেখালোঁ গতিকে আপোনালোকে যদি ভাবি আছে এইবাৰ নতুনকৈ এডমিশ্যন দিম ল'ৰা ছোৱালীক তেতিয়াহ'লে আপোনালোকে আমাৰ কাষতেই থকা ঘৰুৱা এখন স্কুলত আপোনালোকে দিব পাৰিব যাৰ নাম চিমাৰ্ক আৰু ভিডিঅ'টো চাই কেনে পালে এবাৰ আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ভুলতো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু ফেচবুকত যদি চাই আছে আপোনালোকে ফ'ল' কৰিব কাৰণ আপোনালোকে ফ'ল' কৰিলে মোৰ নতুন ভিডিঅ' বনোৱাৰ উৎসাহ বাঢ়ে গতিকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছাৰে আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ